শিৱসাগৰৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰী ডাঙৰীয়া আমাৰ সৈতে আছে আৰু নিৰ্বাচনৰ যিটো প্ৰচাৰ চলাই আছে আৰু এনে সময়ছোৱাত মাজত আৰু দুটা দিন বাকী আছে। আপোনাক বিশেষকৈ জানিব বিচাৰিছোঁ যে নিৰ্বাচনৰ দিন চমু চাপি আহিছে, মাজত আৰু দুটা দিন সোমবাৰে আৰু মঙলবাৰে, কেনেকুৱা ধৰণে আত্মবিশ্বাস কেনেকুৱা ধৰণৰ বাঢ়িছে? একচুৱেলি যিহেতু গোটেই নিৰ্বাচনটো ভোটাৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে আৰু শিৱসাগৰ সমষ্টি ৰাইজৰ যিটো ভাৰতীয় জনতাৰ প্ৰতি উৎসাহ দেখিছোঁ, এই উৎসাহে আমাকো উৎসাহিত কৰিছে। ইয়াত যিহেতু অসম গণ পৰিষদেও প্ৰাৰ্থী দিছে, বিজেপি আপোনালোকৰ দুয়োটা মিত্ৰ দল যিহেতু, আৰু এনে সময়ছোৱাত অখিল গগৈৰ সন্মুখত আছে। এতিয়া অখিল গগৈ যিহেতু কৈ আছে যে তেওঁ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি তেওঁ এটা কথা ক'ব বিচাৰি আছে শিৱসাগৰৰ, য'ত তেওঁ কেম্পেইন কৰিছে বা সংবাদ মাধ্যমৰ আগতে। অখিল গগৈক কেনেকুৱা ধৰণে আপুনি চিৰিয়াছলি কেনেকুৱা ধৰণে লৈছে আপুনি নিৰ্বাচনৰ সময়ছোৱাত? হয়, অখিল গগৈ ডাঙৰীয়াৰ যিটো শিৱসাগৰ সমষ্টিৰ ভেটি আছিলে, যোৱা 5 বছৰে তেওঁক ভালকৈ চিনি পালে আৰু তেওঁ নিজৰ মুখেও কিছু কথা ক'লে। এইবাৰ তেওঁ ভেটি সম্পূৰ্ণৰূপে উচ্ছন হৈছে আৰু তেওঁ এতিয়া বিশেষভাৱে সংবাদ মাধ্যমৰ জৰিয়তেহে প্ৰচাৰ চলাই জিকিব বিচাৰিছে, ৰাইজৰ মাজত তেওঁ নাই। আৰু কংগ্ৰেছে সহায় কৰিব বুলি ভাবিছে। মই যিমানটোলৈকে জানো, কংগ্ৰেছে ৰঘুমলা এজোপা তেওঁৰ গাত কেতিয়াও লগাই নল'ব। অসম গণ পৰিষদৰ প্ৰাৰ্থী যিহেতু প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে, তেতিয়া দুয়োগৰাকী আপোনালোকে যিহেতু মিত্ৰ দল, মই পুনৰবাৰ কৈছোঁ যে দুয়োগৰাকী অৱতীৰ্ণ হৈছে। এনে ক্ষেত্ৰত এতিয়া অসম গণ পৰিষদ আৰু বিজেপিৰ যিটো ভোটৰ যিটো পেটাৰ্ণ, সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নেকি বা অসুবিধাৰ সৃষ্টি কৰিব নেকি? তাতে আমাৰ কোনো অসুবিধা নাই। ভাৰতীয় জনতা পাৰ্টীৰ ভেটি শক্তিশালী হৈ আছে আৰু অসম গণ পৰিষদৰ যিখিনি ভোট সেইখিনি প্ৰদীপ হাজৰিকা ডাঙৰীয়াই পাব। আৰু আমাৰ বিজেপিৰ যিখিনি সমৰ্থক আছে, ভোটাৰ আছে, সেই ভোটাৰসকলে বিজেপিকে ভোট দিব। ইয়াত আমাৰ বন্ধুত্বমূলক আমাৰ নিৰ্বাচন হ'লেও কিন্তু আমাৰ ভোটটো তেনেধৰণেই যাব। নিশ্চয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াও কিছু ভোট লাভ কৰিব। আমি লক্ষ্য কৰিছোঁ যে প্ৰদীপ দাই হয়তো এটা ভাল ভোট লাভ কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিটো ভেটি আছে, এই শক্তিশালী ভেটিটোক কেতিয়াও তেওঁ ৰোধ কৰিব নোৱাৰিব। নিৰ্বাচনৰ যিটো প্ৰচাৰ, সেই প্ৰচাৰৰ সময়ছোৱাত দেখি আছোঁ তেওঁ অভিযোগ, অখিল গগৈৰ যিটো পোনপটীয়া অভিযোগ আপোনাৰ বিৰুদ্ধে আনি আছে বা ৰাইজৰ দলে আনি আছে। আপুনি যিহেতু ইয়াৰ পূৰ্বেও আপুনি দুবাৰকৈ বিধায়ক হৈছে, জনতাই আপোনাক আগুৱাই দিছে, তাৰপিছতো তেওঁ আপোনাৰ ওপৰত যিটো এটা গুৰুতৰ অভিযোগ আনি থাকে যে হত্যাকাৰী শব্দটো তেওঁ পোনপটীয়াকৈ ব্যৱহাৰ কৰি আছে, এই শব্দটো। সেই সন্দৰ্ভত আপুনি বহুবাৰ প্ৰতিক্ৰিয়া দিছে, তথাপিও নিৰ্বাচনৰ দিন চমু চাপি আহিছে। সেইটোৱে আপোনাৰ এই কেম্পেইন যিটো হ'ল, সেই কেম্পেইনত কিবা প্ৰভাৱ পেলালে নেকি, বা অখিল গগৈয়ে সেইটো যিটো এষ্টাব্লিছ কৰিবলৈ বিচাৰি আছে, সেই সন্দৰ্ভত কি ক'ব? শিৱসাগৰৰ মানুহে চিনি পায় মোক ভালকৈ, গতিকে অখিল গগৈ ডাঙৰীয়াই যিমানে যি কৈ নাথাকক, শিৱসাগৰৰ মানুহে কথাবিলাক জানে। আৰু বিশেষভাৱে অখিল গগৈ নিজৰ ভেটি হেৰুৱাই হৰাৰ তেওঁ ভয়ত এতিয়া আবোল তাবোল বকিবই। এইবিলাক তেওঁ বহুত সাজি বহুত কথা কৈ আছে। এইবিলাক ভৱিষ্যতৰ দিনত শিৱসাগৰ ৰাইজে চাব। এইবিলাক যিটো অভিযোগ আপোনাৰ ওপৰত কৰিছে সেইটো সম্পূৰ্ণৰূপে আপুনি খণ্ডন কৰিছে, যিটো আপোনাক যি ধৰণে পূৰ্বৰ আপোনাৰ অতীতৰ কথা এইবাৰৰ নিৰ্বাচনত আকৌ টানি আনিছে। তেওঁ নিজে এজন হত্যাকাৰী, বেলেগক কি হত্যাকাৰী বুলি ক'ব? তেওঁ দিন দুপৰত যিটো আমাৰ প্ৰণৱ বড়োক যেনেদৰে হত্যা কৰিছিলে আৰু কিমানক মনে মনে ক'ত কি কৰিছে, সেইবিলাক তথ্যও ৰাইজৰ হাতত আছে। সি ভাবিছে নাজানে। অখিল গগৈয়ে ক'ত কি কৰিছিলে যোৱা দিনবিলাকত, কৃষক মুক্তিৰ নামত কিমান মহিলাৰ অশ্লীলতা হানি কৰিলে, এইবিলাক কথা চব অসমৰ ৰাইজে এতিয়া তেওঁ পাঠখিনি পঢ়ি আছে এতিয়া। গতিকে তেওঁ যিমানেই যি নকওক লাগে, শিৱসাগৰৰ মানুহে বা অসমৰ মানুহে এইটো ক্ষেত্ৰত গুৰুত্ব নিদিয়ে।